চৰকাৰী দৰমহাত পেট নভৰা এগৰাকী আৰক্ষীৰ বিষয় কম আছিল। এজন আৰক্ষী যে কেৱল মাত্ৰ কেইটামান টকাৰ কাৰণে ইমান তললৈ নামিব পাৰে আপুনি ধাৰণা কৰিব নোৱাৰিব। এটা ঘটনাক কেন্দ্ৰ কৰি নিশা ধুবুৰীৰ বালাজান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিদীপ ৰায়ৰ গুণ্ডাগিৰি। নিশা নেৰি যুৱকক ঘৰৰ পৰা আৰক্ষীয়ে উঠাই নিয়াত ক্ষুব্ধ ৰাইজ। উত্তেজিত ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দালালৰ কথা মতে আৰক্ষী বিষয়া SI ৰিদীপ ৰায়ৰ বিৰুদ্ধে নেৰি যুৱকক ঘৰৰ পৰা উঠাই অনাৰ অভিযোগ ভুক্তভোগী। প্ৰথমে দালাল আজিজুৰ ৰহমান ওৰফে আজুৱে বটুৱাতুলি গাঁৱৰ মজিবুৰ ৰহমান নামৰ ঘৰত প্ৰৱেশ কৰি নিৰীহ যুৱক এজনক 1 লাখ টকাৰ ধন দাবী কৰাৰ অভিযোগ। দাবী কৰা ধন নিদিয়াৰ বাবে আৰক্ষী বিষয়াৰে মিলি থানালৈ উঠাই আনে মজিবুৰ ৰহমান আৰু আজিবুৰ ৰহমান দুই ভাই ককায়েকক। স্থানীয় ৰাইজে ক্ষুব্ধ হৈ আৰক্ষী চকী ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ প্ৰতিবাদ দেখি যুৱকক এৰিবলৈ বাধ্য হয় আৰক্ষী বিষয়াগৰাকী। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী নিজ থানা এলেকাৰ এৰি গোলকগঞ্জ থানা এলেকাত গৈ নীতি বহিৰ্ভূতভাৱে কোনো ধৰণৰ গোচৰ নথকা স্বত্তেও নিৰীহ যুৱকক উঠাই লৈ অহাত খৰ্গহস্ত হৈ পৰিছে ৰাইজ। আৰক্ষী বিষয়া ৰিদীপ ৰায়ৰ শাস্তিৰ দাবীৰ লগতে ঘটনাৰ লগত জড়িত দালাল ৰূপী আজিজুৰ ৰহমান ওৰফে আজুক গ্ৰেপ্তাৰৰ দাবী। পিছত আৰক্ষী বিষয়া ৰিদীপ ৰায় আৰু দালাল আজিজুৰ ৰহমান ওৰফে আজুৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীয়ে এখন এজাহাৰ দাখিল কৰে। এতিয়া এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষী অধীক্ষকে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয়। আৰক্ষী নে গুণ্ডা এই প্ৰশ্ন স্থানীয় ৰাইজৰ। গুণ্ডাৰূপী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বালাজান অঞ্চলত সন্ত্ৰাস চলাই অহাৰ অভিযোগ। দালালৰ মতে উঠা বহা কৰে নেকি বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিদীপ ৰায়। দালাল আৰু আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোলকগঞ্জ থানাত গোচৰ ৰুজু ভুক্তভোগী যুৱকৰ। নিউজ ডেস্ক ৰিপোৰ্ট প্ৰতিবাদ লাইভ। তিনিদিন আগত এক্সিডেন্ট হৈছে ছাগলীয়াত। আচ্ছা তা মই গাড়ি খাড়া হয়ে আছে, খাড়া হওয়া গাড়ি টানি লাগে দিছে। তা ওটিকনা রাইজে কৈছে কয় গাড়িতে দোষ নাই, মোক খেতে দিছে, এই মাহত খেতে দিছে, কোনো লাভড়া নাই। আজু নামের লড়া যা মোক পুয়ে ধমকি দিয়ে 1 লাখ টাকা দিবেন চায়। আজুর ভাল নাম কি আপনি জানেন? মই এইটো না জানো। আচ্ছা আজু কোন? এই বালাজনতে। আচ্ছা তা আজু মোক পুলিশে মানে মাইর দূর করবে চায়, মানে মইও দম দেখাইছ। লগা লগা আইসি স্যারক ফোন করে যে তুলি নিয়ে আসিল। কোন থানার আইসি ফোন করেছিল আর আইসি জনের নাম কি আছিল? বালাজন আইসি স্যারক ফোন করেছে। আইসি জনের নাম কি আছিল? কি কলো? রিদীপ রায়। হয় হ্যাঁ, আইসি কই আপনাক কি করেছে? পুরো তুলি নিয়ে আসিল। হয় নাকি? হ্যাঁ। তার পিছত এতিয়া আপনাক এৰি দি কি এৰি দিল? আপুনি খুদা নাই যে আপুনি মোক যে ইমান হেৰি কৰি আনিলে আপুনি? বলুন স্যার কয় আপনার একো দোষ নাই, আপনি যাও। হয় নাকি? মানে আজু নামের লড়াটো সি দম দি থাকে কে, কারণটা কি? থানাত কি কারণত এসে দালালি করায়? আপুনি কোনখন থানাৰ আণ্ডাৰত পৰে? আমার গোলকগঞ্জ থানা। গোলকগঞ্জ থানা। হ্যাঁ।